মাত্ৰ দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ হয় এটা ডাঙৰ খবৰ পুনৰ আলফা স্বাধীনভাৱে প্ৰেৰণ কৰিছে এটা প্ৰেছ বিবৃতি আৰু এই প্ৰেছ বিবৃতিটোত কি উল্লেখ কৰিছে আপোনালোকক মই সকলোখিনি জনাম সকলোখিনি পঢ়ি শুনাম কিন্তু কি কাৰণে প্ৰেছ বিবৃতিটো আহিবলগীয়া হ'ল আপোনালোকে গম পায় কি হৈছিলে তিনিচুকীয়াত কি হৈ আছে তিনিচুকীয়াত খিলঞ্জীয়া এজন খিলঞ্জীয়া যুৱকক 9জন বহিৰাগতই বৰ বেয়াকৈ আঘাত কৰিছিলে মূৰত আঘাত কৰিছিলে আৰু 9টাকৈ চিলাই পৰিছিলে আৰু তাৰ পিছতেই যি প্ৰতিবাদ কৰিছিলে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে আৰু তাৰ পিছতে এতিয়া আলফা স্বাধীনে হুংকাৰ দিছে যে যদিহে তেওঁলোকক এৰি নিদিয়ে অতি সোনকালে তেতিয়াহ'লে আলফা স্বাধীনৰ পিনৰ পৰা মানে এৰি দিবৰ বাবে সকিয়নি প্ৰদান কৰিছে আপোনালোকে প্ৰেছ বিবৃতিটো অকণমান আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম কি লিখা আছে আপোনালোকক মই জনাইছোঁ কিন্তু ভিডিঅ'টো এৰি নাযাব আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছতে এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত আপোনালোকে গম পাব থলুৱা আচলতে যিসকল যুৱক তেওঁলোকৰ আচলতে খুব আপোনালোকে কি কৈছে আপোনালোকে গম পাব ভিডিঅ'টো চাব পাৰিব আপোনালোকে এতিয়া প্ৰথম মই আপোনালোকক অকণমান শুনাব বিচাৰিছোঁ যে অসমত থলগিৰি জনগণৰ বিৰুদ্ধে বহিৰাগত আৰক্ষী বিষয়া জি পি সিঙৰ উচতনিমূলক নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন অঞ্চলত বহিৰাগতই থলগিৰি জনগণক শাৰীৰিক আক্ৰমণ কৰাটো যেন এতিয়া এক প্ৰতিযোগিতা হৈ পৰিছে যোৱা ইংৰাজী 21 আগষ্ট 2024 তাৰিখৰ নিশা তিনিচুকীয়া ৰিদীপ ডেকা নামৰ থলগিৰি যুৱকগৰাকীক 9গৰাকী বহিৰাগতই দলবদ্ধ আক্ৰমণ কৰি মূৰ ফালি দিয়াত ভুক্তভোগী গুৰুতৰভাৱে আঘাত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে আনহাতে ভুক্তভোগী ন্যায়ৰ সপক্ষে আৰু থলগিৰি ৰাইজে প্ৰতিবাদ কৰিব বুলি আগতীয়া উমান পায় অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তৎকালীনভাৱে কৌশলগতভাৱে নীতি নিৰ্দেশনা জাৰি কৰে যাৰ অজুহাতত প্ৰতিবাদকাৰীক তিনিচুকীয়া আৰক্ষী প্ৰশাসনে আটক কৰি ৰাখিছে উল্লেখযোগ্য যে ভঙা দুটামান অসমীয়া শব্দ ক'লেই জি পি সিং থলগিৰি দৰদী হৈ নাযায় বহিৰাগত বিষয়া আৰু বলি গোষ্ঠী অসমত কেৱল সম্পদ লুণ্ঠন আৰু থলগিৰিক দমন কৰিবলৈহে আহে যি বিগত দশক ধৰি প্ৰমাণিত হৈ আহিছে ইয়াৰ পিছতে এতিয়া যিটো ভিডিঅ' লৈছে আপোনালোকে ভিডিঅ'টো চাওক আচলতে বৰ বেয়াকৈ সেই যুৱকজনক আচলতে বৰ বেয়াকৈ 9জনকৈ বহিৰাগতই আচলতে মাথাত মাৰি মাথা ফালি দিছিলে চিন্তা কৰক তেতিয়াহ'লে মৰিলে বুলিয়ে ধৰক মাৰিয়ে পেলাবলৈ চেষ্টা কৰিছিলে তেতিয়াহ'লে এতিয়াও আচলতে ভয় কৰা নাই আমাৰ আচলতে খিলঞ্জীয়াক মাৰিবলৈ কুণ্ঠাবোধ তেওঁলোকে অকণো কৰা নাই কি হ'ব এনেকৈ কি হ'ব যদি মাত নামাতে কি হ'ব এনেকৈ ভৱিষ্যত চিন্তা কৰক আপোনালোকে বা যি কি নহওক ভিডিঅ'টো চাওক আপোনালোকে ভিডিঅ'টো চাওক তেওঁলোকে কিনো কৈছে ভিডিঅ'টো চাওক সকাম খাই আহি থাকোঁতে 9-10জন মানৰ এটা গোটে তেওঁলোকে ধৰি লৈ প্ৰথমতে তেওঁলোকে পইচা পাতি বিচাৰে মই ক'লোঁ মই অকণমান আন্ধাৰৰ নিচিনা হৈ আছিলে মই ক'লোঁ মই পইচা পাতি মোৰ হাতত নাই এনেকৈ কোৱা সত্ত্বেও তেওঁলোকে কি কৈছে 9-10জনে মোৰ কি কৰিছে মোৰ পাৰ্চ আছিলে পকেটত পাৰ্চটো মোৰ ভাগৰ মোবাইলটো এই 3টাকে আপোনাৰ সোণৰ আঙুঠি তেওঁলোকে কাঢ়ি লৈছে আৰু কাঢ়ি লৈ কিনি তেওঁলোকে মানে এটা এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে আৰু ল'ৰাকেইজন কিবা এটা মানে বেংগলী সম্প্ৰদায়ৰ ল'ৰা হয় তেওঁলোকে অসমতে থাকি অসমৰ এনেকুৱা এটা জলবায়ু তেওঁলোকে গ্ৰহণ কৰি আমাৰ অসমীয়া ল'ৰাকে যেতিয়া তেওঁলোকে অচিনাকি নিচিনা ব্যৱহাৰ কৰি কিনি মাৰপিট কৰিছে গতিকে তাৰ ওপৰত পুলিচ প্ৰশাসনে কালি ৰাতি 11টা বজাতে দিয়া কেছত এতিয়ালৈকে তেওঁলোকে প্ৰশাসনে এতিয়ালৈকে এজনকো কাৰ্যত কৰিব পৰা নাই এইটো এটা বৰ লাজৰ বিষয় বিশেষকৈ আমাৰ যদি এজন অসমীয়া ল'ৰা হ'লহেঁতেন তেওঁলোকে কিন্তু ক'ৰবাৰ পৰা আমাক খেতি হ'লেও ধৰি কিনি আনি আজি জেল হাজতলৈ প্ৰেৰণ কৰিলেহেঁতেন আমাৰ প্ৰশ্ন এইটো যে তেওঁলোকক কাৰ ছত্ৰছায়াত তেওঁলোকে আজি এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা নাই এজন অকলশৰীয়া মানুহক 10জন গুণ্ডা বাহিনীৰ নিচিনাকৈ তেওঁলোকে আমাক লুটপাট কৰিছে নিশ্চয় তেওঁলোক ড্ৰাগছ আসক্ত ল'ৰা হ'ব নহ'লে তেওঁলোকে মোক কিয় পইচা বিচাৰিব মোৰ 3টাকে সোণৰ আঙুঠি মোবাইল পাৰ্চ তেওঁলোকে কাঢ়ি লৈছে ইমান সাহস কেনেকৈ গোটাব পাৰিলে পুলিচ প্ৰশাসনৰ এই 200 মিটাৰ দূৰত থাকোঁতে গতিকে অতি শীঘ্ৰে তেওঁলোকক যদি আৰু 2 ঘণ্টাৰ ভিতৰত তেওঁলোকক যদি কাৰ্যত নকৰে তেতিয়াহ'লে আমি ডুমডুমা টাউন তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিবৰ কাৰণে বাধ্য হ'ম ইয়াৰ পিছত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে প্ৰশাসন দায়ী হ'ব ধন্যবাদ জয় আই অসম শিৱসাগৰত যোনটো ঘটনা ঘটিলে তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে তিনিচুকীয়াৰ বিভিন্ন স্থানতে ব্যতিক্ৰম নহয় আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি ডুমডুমা কালিবাৰীত বীৰ ৰাজচেতনা অসম তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিদ্যুৎ বিকাশ বৰাৰ ওপৰত আক্ৰমণ চলোৱা হ'ল একাংশ বহিৰাগত ব্যক্তিয়ে আৰু ইয়াৰ পিছত এতিয়া তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে শিৱসাগৰৰ যি ঘটনা তেওঁলোকে কি চেলেঞ্জ হিচাপে ল'ব বিচাৰিছিল যদি চেলেঞ্জ হিচাপে ল'ব বিচাৰি স্পষ্টকৈ কৈ দিয়ক আমি থলগিৰি জনগণ এতিয়া আমাৰ গাত লাচিতৰ দেশ আছে বীৰ ৰাঘৱপুৰাণ চিলাৰায় এতিয়া যেতিয়াও আছে যদি তেওঁলোকে চেলেঞ্জিং হিচাপে ল'ব বিচাৰিছে বীৰ লাচিতৰ অসমৰ প্ৰতিজন সৈনিক লগতে ডুমডুমা অঞ্চলৰ প্ৰতিজন থলগিৰি জনগণক লৈ ডুমডুমাকে পৰিৱেশ পৰিস্থিতি সলনি কৰি দিয়া হ'ব একদম স্পষ্টকৈ কৰিব বিচাৰিছোঁ অতি শীঘ্ৰেই 3 ঘণ্টাৰ ভিতৰত যদি ল'ৰাই আহি থানাত উপস্থিত নহয় যদি তামোল পাণ লৈ অসমীয়া পৰম্পৰাগত সংস্কৃতিৰে যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব এইখিনি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আৰু যদি তোমালোকে চেলেঞ্জ হিচাপে লৈছা চেলেঞ্জ একচেপ্ট কৰিছোঁ কোনো কাৰণতে ডুমডুমাত বহিৰাগত দাদাগিৰি হ'বলগীয়া হ'ব একদম স্পষ্ট কথা প্ৰয়োজনত
প্ৰয়োজনত গণতান্ত্ৰিকভাৱে যিকোনো পৰ্যায়তে আমি সংগ্ৰাম কৰিবলৈ প্ৰস্তুত হৈ আছো। কিন্তু এটা কথা স্পষ্ট, তহঁতৰ এই মই মতালি দাদাগিৰি ধৰ্মৰ নামত বহু আমি ইয়াত সৃষ্টি কৰিবলৈ নিদিওঁ। তহঁতক এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, যদি 3 ঘণ্টাৰ ভিতৰত তহঁতে যদি ইয়াত আহি উপস্থিত হ'ব নোৱাৰিলে বা তেওঁলোকক যদি প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, তেতিয়াহ'লে কিন্তু বীৰলাচিত সেনা অসমে নিজা একশ্যন নিজা ব্যৱস্থা ল'বলৈ বাধ্য হ'ব, কিন্তু স্পষ্টকৈ কৰিব বিচাৰিছো। আৰু আকৌ কৈছো, চেলেঞ্জ একচেপ্টেড। তিনিচুকীয়াৰ প্ৰতিজন বহিৰাগত ব্যক্তিক কৈ দিব বিচাৰিছো, যদি অসমীয়াৰ ওপৰত আক্ৰমণ কৰিম বুলি ভাবিছ, তেতিয়াহ'লে এইবাৰ কোনো ধৰণৰ কেছ নহয়, কেছ ডায়েৰী নহয়, চিধা পিটন হ'ব, পিটন আৰু পিটন পিটন চিধা চেলেঞ্জ একচেপ্টেড। আচলতে ব্যক্তিজনক চিনি পোৱা হৈছে আৰু আমি ডুমডুমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক একদম ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ যেনেধৰণে ক্ষিপ্ৰতাৰে যোৱাকালি নিশা আটক কৰিবলৈ সক্ষম হৈছে, তাৰপিছত তিনিজন ইতিমধ্যে পলাতক অৱস্থাত আছে আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিজে আচলতে উক্ত স্থানত গৈ উপস্থিত হৈছে আৰু এজন যুৱকক কৰেক্ট কৰিবলৈ সক্ষম হৈছে। গতিকে আমি প্ৰশাসনক ক'বলৈ নাযাওঁ, কিন্তু যিসকল বহিৰাগত ব্যক্তিয়ে সমগ্ৰ অসমতে এটা অন্য ৰূপ ধাৰণ কৰি আছে, সেই সময়ত তেওঁলোকে যি আচলতে দাদাগিৰি দেখুৱাবলৈ গৈ আচলতে এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছো, জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰখনক বৰ্তমানৰ সময়ত জাতীয় সংগঠনৰ নেতাৰ ওপৰত কেছ দিলে সেই বহিৰাগত মানুহে পিএছ অৱলম্বন কৰে। যোৱাকালি বীৰলাচিত সেনা অসমৰ তিনিচুকীয়া জিলাৰ সভাপতিজনৰ ওপৰত আক্ৰমণ হৈছে। জাতীয় সংগঠনৰ নেতৃত্ব ইয়াত নিৰাপত্তা নাই। জাতীয় সংগঠনৰ নেতৃত্ব ইয়াত নিৰাপত্তা নাই। একদম স্পষ্টকৈ কৈছো, টাৰ্গেট হৈছে বীৰলাচিত সেনা সৈনিকৰ ওপৰত টাৰ্গেট হৈছে। নিশা আন্ধাৰৰ সুযোগ লৈ ইয়াত আক্ৰমণ চলাই দিব, আমি বহি থাকিম নেকি? গণতান্ত্ৰিকভাৱে ইয়াত প্ৰতিবাদ হ'ব, ৰাজপথ কপাই তোলা হ'ব। ইয়াত কোনো ধৰণৰ খেলপথাৰ নবয়। স্পষ্টকৈ কৈ দিছো, ব্যক্তিগতভাৱে যদি আক্ৰমণ কৰিম বুলি তহঁতি অসমীয়া জাতিটোক ভাবিছ, তেতিয়াহ'লে এটা কথা স্পষ্ট, কোনো কাৰণতে তহঁতক ৰেহাই দিয়া নহ'ব। এইখিনি স্পষ্টকৈ কৈ দিব বিচাৰিছো। যোৱাকালি তিনিচুকীয়া যি ঘটনাটোৰ মায়নো যাওঁতেই আমি জানিবলৈ পাইছো যে যোৱা নিশা সকামৰ পৰা আহি থাকোঁতে আমাৰ এই বীৰলাচিত সেনাৰ এজন তিনিচুকীয়া জিলাৰ এজন সদস্য, কাৰ্যনিৰ্বাহক সদস্য, তেওঁক মানে 12 এটা দলে দুষ্কৃতিকাৰী বুলি ক'ব লাগিব আক্ৰমণ কৰিছে। এতিয়া প্ৰথম কথাটো হ'ল যে যোৱাকালি ঘটনাটো মায় নযাওঁতে কেনেকৈ সাহস পালে, আমি প্ৰশ্ন উত্থাপিত কৰিব বিচাৰিছো। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ডুমডুমা আৰক্ষী থানাত কালি নিশা কেছখন দিয়াৰ পাছত আজি 12 ঘণ্টাকে উকলি গ'ল, কিন্তু এই পৰ্যন্তলৈকে আমি জানিবলৈ পাইছো এতিয়ালৈকে আটক কৰা নাই। আমি খবৰ পাইছো, আমি ধন্যবাদ জ্ঞাপন কৰিছো যে ডুমডুমা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক, কিয়নো কেছখন এজাহাৰ কৰিছে। কিন্তু আমাৰ ইয়াৰ প্ৰশ্নটো হ'ল যে এই মুহূৰ্তলৈকে আটক কৰা কাৰ আশীৰ্বাদ পুষ্ট হৈ আছে? আমাৰ ল'ৰা এজন যদি হ'ব লাগিছিলে, কিন্তু খেদি আটক কৰিলে হয়। এতিয়া কথাটো হ'ল কি, বীৰলাচিত সেনাৰ সদস্যজনক যে আটক কৰিবলৈ পালে, ইয়াত ক'ত সাহস পালে? আমি প্ৰশ্ন কৰিব বিচাৰিছো, কাৰণ বীৰলাচিত সেনাই অসমৰ প্ৰতিটো ক্ষেত্ৰত অসমীয়া জাতিটোৰ কাৰণে মাত মাতি আহিছে কাৰণে আচলতে টাৰ্গেট লৈছে নেকি? আমি প্ৰশ্ন উত্থাপিত কৰিব বিচাৰিছো। সেয়া যে আমি অসমীয়া যুৱ মঞ্চ বীৰলাচিত সেনা আদি কৰি কলিতা জনগোষ্ঠী প্ৰায়কেইটা সংগঠন আমি বহুকেইটা সংগঠন একত্ৰিত হৈ আমি ইয়াৰ পৰাই আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰিছো, অতি শীঘ্ৰে যদি আটক নকৰে তেনেহ'লে কিন্তু আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি যাম। যদি আমি আন্দোলন কৰিব যাওঁ, এনেকুৱা কিবা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে কিন্তু আমাৰ কোনো সদস্য বা কোনো সহযোগী জনগণ যোগে নহয়।